চিৰাঙৰ কাজলগাঁৱত আক্ৰাছৰ উদ্যোগত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছৰ চিৰাং জিলা সমিতিৰ উদ্যোগত আৰু কাজলগাঁও মহকুমা সমিতিৰ সহযোগত উচ্চতৰ মাধ্যমিক পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক বিশেষ সম্বৰ্ধনা অনুষ্ঠান আক্ৰাছত। কোচ ৰাজবংশী জনগোষ্ঠীৰ গামোচাৰ মানপত্ৰৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত চিৰাং জিলা আয়ুক্ত যতীন বৰা, বিটিচি স্বাস্থ্য বিভাগৰ ইএম অৰূপ কুমাৰ দে, চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন ৰায় লগতে কোচ ৰাজবংশী জনগোষ্ঠীৰ নেতৃত্বসকল উপস্থিত থাকে। চিৰাং জিলা আয়ুক্ত যতীন বৰাই সংবাদ মাধ্যমৰ আগত কৈছে, হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে বেছি গুৰুত্ব দি শিক্ষাৰ প্ৰতি আকৃষ্ট হ'ব লাগিব। লগতে শিক্ষাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীক আগুৱাই নিয়াৰ ক্ষেত্ৰত উপস্থিত থকা অতিথিসকলে ভাষণ প্ৰদান কৰে। ষ্টুডেণ্টছ আপোনালোকে জানে যে শিক্ষাই এই দেশক আগবঢ়াই লৈ গৈ আছে আৰু শিক্ষাৰ অবিহনে এই দেশক কেতিয়াও পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ বা বিশ্বগুৰু বনোৱা অসম্ভৱ। শিক্ষাৰ ফালে আমি আগবাঢ়িব লাগিব। আজি ষ্টুডেণ্টছৰ যি ফেলিচিটেশ্যন প্ৰগ্ৰাম, উত্তীৰ্ণ হোৱা মাধ্যমিক বা SSLC মেট্ৰিক পাছ কৰা ষ্টুডেণ্টছক আজি চিৰাং ডিষ্ট্ৰিক্ট আক্ৰাছু দীপেন ৰায় ডাঙৰীয়া মানে সভাপতি ৰূপে আৰু কাজলগাঁও সাব ডিভিশ্যনৰ আক্ৰাছুৰ উদ্যোগত যি এই নৱ পাছ কৰা মেট্ৰিক ষ্টুডেণ্টছ ফেলিচিটেশ্যন প্ৰগ্ৰাম ইটছ ভেৰি নাইচ প্ৰগ্ৰাম। মই ধন্যবাদ দিব বিচাৰিছোঁ যে তেখেতসকলে যে ইমান ধুনীয়া এৰেঞ্জ কৰিছে, ছাত্ৰ ছাত্ৰীসকলক বুষ্ট কৰিছে, মটিভেট কৰিছে ভালকৈ পঢ়া শুনা কৰিবৰ কাৰণে। আৰু অহা দিনত অসমৰ নাম আৰু জিলিকিব বাবে কোচ ৰাজবংশী জাতিটোক আৰু আগবঢ়াই লৈ যোৱাৰ কাৰণে ভাল ফলাফল কৰি পেলাই জাতিটোৰ আৰু বিশ্বৰ দৰবাৰত যেনেকৈ বিশ্ববীৰ চিলাৰায় এনেকুৱা বিশ্বৰ দৰবাৰত যাতে আগবাঢ়িব পাৰে। তো এইটোৰ কাৰণে যেনেকুৱা মানে ইনিচিয়েটিভ লৈছে, হাৰ্টফুল থেংকছ টু আক্ৰাছু। মই আশা ৰাখিছোঁ অহা দিনত আক্ৰাছু আৰু এনেকুৱা ধুনীয়া কাৰ্যসূচী লৈ পেলাই সমাজৰ বাবে কাম কৰি যাব, দেশৰ বাবে কাম কৰি যাব। মই মানে প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত, ছাত্ৰ সংগঠন আৰু শক্তিশালী হওক, অৰ্গেনিক ৰূপে কাম কৰক, মানুহৰ ভাল কৰক, শিক্ষাৰ ফালে যথেষ্ট দৃষ্টি ৰাখি পেলাই শিক্ষা কোচ ৰাজবংশী ল'ৰা ছোৱালীক আগুৱাই লৈ যাওক। মই ইয়াতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি নিজকে বহুত ধন্য উপভোগ কৰিছোঁ, কাৰণ ময়ো এটা সময়ত ষ্টুডেণ্ট আছিলোঁ। ষ্টুডেণ্টৰ ভেলুটো কি মই জানো, কাৰণ এটা সময়ত এনেকুৱা হয় আমি পাৰ কৰি আহি যাওঁ, পিছত আমি পস্তাওঁ যে সেই সময়ত যদি আমি ভালকৈ পঢ়া শুনা কৰিলোহেঁতেন, ভালকৈ যদি এই কিতাপবিলাক পঢ়িলোহেঁতেন, তেনেহ'লে বহুত কিবা জানিলোহেঁতেন। তো সেই সময়ত বহুত ধৰণৰ কিতাপ পঢ়া নাই, যাৰ কাৰণে আজি হয়তো আমিও বহুত কম জানো। তো সেইকাৰণে ষ্টুডেণ্টছক ময়ো ক'লোঁ যে এই সময়ত তোমালোকৰ অধ্যয়ন সময় পঢ়িব লাগিব, জানিব লাগিব, যাতে এটা সময়ত পস্তাব নালাগে যে সেই সময়টোত কিয় পঢ়া নাছিলোঁ। চিৰাং জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু কাজলগাঁও মহকুমা ছাত্ৰ সন্থাৰ জৰিয়তে চিৰাং জিলাৰ প্ৰায় 73গৰাকী কীৰ্তিমান ছাত্ৰ ছাত্ৰী আজি তেওঁলোকৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনাইছে। এটা সুন্দৰ পদক্ষেপ। ছাত্ৰ ছাত্ৰীসকলক আমি আপৰাইজিঙৰ কাৰণে তেওঁলোকক আমি হেল্প কৰিব লাগে আৰু লগতে তেওঁলোকক যিখিনি আমাক দিহা পৰামৰ্শও দিয়া হৈছে। বিভিন্ন আমাৰ বক্তা আহিছিলে ইয়াতে, তেখেতসকলে যাতে ভৱিষ্যতে তেওঁলোকৰ জীৱনৰ সফল ব্যক্তি হৈ উঠে, ভাল এজন ছাত্ৰ, এজন ভাল সমাজ সেৱক বা ভাল এজন অফিচাৰ হ'ব পাৰে, বা এখন দেশক কেনেকৈ প্ৰতিনিধিত্ব কৰিব পাৰে, বা এখন জাতিক কেনেকৈ তেওঁলোকে প্ৰতিনিধিত্ব কৰিব পাৰে, তাৰ বিষয়ে সকলো উপৰোক্ত ব্যক্তিয়ে তেওঁলোকক অৱগত কৰিছে। নিশ্চয় এইখিনি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা উদগনিমূলক বক্তৃতা পাইছে। মই আশা ৰাখিছোঁ সকলো ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে এজন সুনাগৰিক হওক, দেশৰ কাৰণে আৰু সমাজৰ কাৰণে আৰু জিলাখনৰ কাৰণে সুনাম কঢ়িয়াই আহক। তাৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰীকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। থেংক ইউ। হয়, আজি চিৰাং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কাজলগাঁও মহকুমা ছাত্ৰ সন্থাৰ সহযোগত যি হাইস্কুল শিক্ষাৰ্থী সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক যি এটা সম্বৰ্ধনা পূৰ্ব অনুষ্ঠান লৈছিল, মই চিৰাং জিলা ছাত্ৰ সন্থাক ধন্যবাদ জনাইছোঁ। এই ধৰণৰ কাৰ্যসূচী ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতে সুনাগৰিক হোৱাৰ, আগবাঢ়ি যোৱাৰ অনুপ্ৰেৰণা আৰু সাহস দিয়াৰ যি কাৰ্যসূচী লৈছে, এইটো এটা ছাত্ৰ সন্থাৰ আদৰণীয় পদক্ষেপ, আৰু এই ক্ষেত্ৰত মই চিৰাং জিলা ছাত্ৰ সন্থাক ধন্যবাদ জনাইছোঁ। আজি আমি টোটেল 75 ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা দিয়া হ'ল।